লৰাই গুণ এইফালে চ কি নাম তোমাৰ কৈ দিয়া My name is Nishan Sharma. কোন ক্লাছত পঢ়া 1. ক্লাছ 1ত ক'ৰ স্কুলত পঢ়া কৈ দিয়া Modern Public Academy. বেছ বঢ়িয়া এতিয়া সি মাকে ভাজা পিঠা বনাইছে গতিকে সিও বনাব ইচ্ছা কৰিছে গতিকে সি নিজে বনাই আছে এয়া চাওকচোন তাৰমানে নিচাটো আছে আৰু যে মানে কৰ্মৰ প্ৰতিও নিচা হ'ব আৰু পঢ়াটো অৱশ্যে বেয়া নহয় পঢ়িব পাৰে আনফালে খেলা ধূলাও কৰে খুব ধুনীয়া আৰ্ট কৰে আৰ্ট কৰিব জানে হয় না গুণ আৰ্ট কৰিব জানা হয় না ধুনীয়া আৰ্ট কৰে মই আপোনালোকক আগতে দেখুৱাইছোঁ সি কি আৰ্ট কৰে আৰু এতিয়া চাওক ভাজা পিঠা বনাইছে কি সুন্দৰ ইমান ধুনীয়া মানে সৰুৰ পৰা এনেকুৱা অভ্যাস মানে এনেকুৱা মই দেখাও নাই আচলতে এইবিলাক খুব ভাল এটা অভ্যাস কৰিছে সি হৈছে নুমাই দিয়া সেইখন নুমাই দিয়া বাছ বঢ়িয়া চাওক নুমাই দিছে এতিয়া আকৌ বনাবা দিয়া বনোৱা চাওক কি সুন্দৰ খুব ভাল মানে আৰু চাৰিওফালে তাৰো অভিজ্ঞতা আছে চব ইচ্ছা আছে আৰু এইবিলাক কৰাৰ কাৰণে ধুনীয়া এতিয়া কি কৰিব লাগিব পিঠাখন দিয়া উল্টাই দিয়া হোৱা নাই নেকি দিয়া বঢ়িয়া চাওক ইমান সৰুৰ পৰা এইবিলাক কৰা অভ্যাস গতিকে ডাঙৰ ই পাকৈ ধৰি দিব গম পোৱা গ'ল আৰু মানে ভাল লাগিছে দে ধুনীয়া গুণ হয় না কিন্তু তুমি পঢ়াৰ প্ৰতি বেছি নিচা ৰাখিব লাগিব ভালদৰে পঢ়িব লাগিব ন পঢ়িবানে নাই ভালদৰে পঢ়িবা পঢ়ি কি হ'বা ডাঙৰ হ'লে কি হ'বা তুমি কৈ দিয়া এইফালে চাই দিয়া ডক্তৰ হ'বা বেছ বঢ়িয়া ডক্তৰ হৈ কি কৰিবা মই মানুহক চাম চিকিৎসা কৰিবা হয়নে বেছ বঢ়িয়া চাওক কি সুন্দৰ কথা তাৰ খুব মৰম লগা ল'ৰা খুব মৰম লাগে আৰু মোকো সি বহুত মৰম কৰে হয়নে নহয় বেছ বঢ়িয়া